জয় হিন্দ। আজি আমি কেইটামান বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন ডিছকাছ কৰিম আছাম হিষ্ট্ৰীৰ ওপৰত। আছাম পুলিচৰ কনষ্টেবল SI লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 আৰু আছাম টেটৰ কাৰণে এইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হ'ব। যদি আগৰ পৰা আপোনালোকে পৰীক্ষা দিছে তেতিয়াহ'লে নিশ্চয় এনেকুৱা প্ৰশ্ন আপোনালোকে পৰীক্ষাত পাইছে। খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাব। পোনপ্ৰথম প্ৰশ্নটো হৈছে হোৱেন বেটল অফ শৰাইঘাট ৱাজ ফট। শৰাইঘাটৰ যুদ্ধখন কেতিয়া হৈছিল? অপশ্যন আছে ফেব্ৰুৱাৰী 1671, মাৰ্চ 1671, ফেব 1681 এণ্ড মাৰ্চ 1681। আমি সকলোৱে জানো 1671ত হৈছিলে শৰাইঘাটৰ যুদ্ধ, কিন্তু কেতিয়া হৈছিলে, কোন মাহত হৈছে সেইটো ইম্পৰ্টেণ্ট হয়, গতিকে সেইটো মনত ৰাখি থ'ব। শুদ্ধ উত্তৰটো হৈছে মাৰ্চ 1671। নেক্সট, ইন হুইচ ৰেইন বেটল অফ শৰাইঘাট ৱাজ ফট। শৰাইঘাটৰ যুদ্ধখন কাৰ ৰাজত্বকালত হৈছিল? অপশ্যন আছে চক্ৰধ্বজ সিংহ, উদয়াদিত্য সিংহ, জয়ধ্বজ সিংহ আৰু ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব? উদয়াদিত্য সিংহ। নেক্সট, হু ৱাজ দ্য শ্বৰ্টেষ্ট ৰেইনিং মনাৰ্ক ইন আহোম হিষ্ট্ৰী। সকলোতকৈ কম দিন শাসন কৰা শাসকজন কোন আছিল? শুদ্ধ উত্তৰটো কি হ'ব? চুহুং। মাত্ৰ 21 দিন শাসন কৰিছিলে, মাত্ৰ 21 days। চুহুং। নেক্সট, হোৱাট ইজ দ্য আছামিজ নেম অফ চুলিকফা দ্য লৰা ৰজা। লৰা ৰজা বা চুলিকফাৰ অসমীয়া নামটো কি আছিলে? শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব? ৰত্নধ্বজ সিংহ। হু এছাচিনেটেড লালুক চোলা বৰফুকন। লালুক চোলা বৰফুকনৰ চিনেমাৰ ভিলেনৰ নিচিনা কেৰেক্টাৰ আছিলে, মানে খুব বেয়া মানুহ আছিলে বুলিয়ে ক'ব লাগিব। তেওঁৰ যিজন ভায়েক আছিলে লাচিত বৰফুকন কিমান ভাল মানুহ আছিলে, কিমান পেট্ৰিয়ট আছিলে আমি সকলো জানো, কিন্তু তেওঁৰ ককায়েকজন একদম মানে ফাল্টু মানুহ ওলালে, একদম গোটেই ফাল্টু। গতিকে সেই লালুকখোলা বৰফুকনৰ মৃত্যু হৈছিল, বেলেগে হত্যা কৰিছিল। তেওঁ কৰিবই, এনেকুৱা মানুহ হ'লে তেনেকুৱাই হ'ব। গতিকে তেওঁলোকক মৰা মানুহকেইজন কোন আছিলে? ইয়াতে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ, এইটো মনত ৰাখি থ'ব। ভটাই, মধা তামুলী আৰু আঘোনা কছাৰী। নেক্সট, ইন দ্য ৰেইন অফ গদাধৰ সিংহ উমানন্দ টেম্পল ৱাজ মেড আণ্ডাৰ দ্য ছুপাৰভিজন অফ। গদাধৰ সিংহৰ দিনত উমানন্দ টেম্পল কাৰ ছুপাৰভিজনত বনোৱা হৈছিলে? কাৰণ প্ৰশ্নবোৰ অকণমান পাক লগাকৈ আহে, সেইকাৰণে মই পাক লগাকৈ দিছোঁ প্ৰশ্নটো। গদাধৰ সিংহৰ দিনত উমানন্দ টেম্পল বনোৱা হৈছিল। নাম্বাৰ 1টো সেইটো মনত ৰাখিব। আৰু কোন আছিলে তাৰ ইনচাৰ্জ? সেইটো হৈছে সন্দিকৈ বৰফুকন। যি বান্দৰ বৰফুকন আছিলে তেওঁ সহায় কৰিছিলে গদাধৰ সিংহক ৰাজপাটত বহাৰ কাৰণে। মমাই তামুলী বৰবৰুৱা আগৰ দিনৰ হয়, বুঢ়া ৰজাৰ দিনৰ হয়, আৰু আতন বুঢ়াগোহাঁইও আগৰ হয়। নেক্সট, 12 feet long bamboo pole used for land measurement is known as। 12 ফুট দীঘল এডাল বম্বো পোল ব্যৱহাৰ হৈছিলে গদাধৰ সিংহৰ দিনত, মানে লেণ্ড মেজাৰমেণ্টৰ কাৰণে। আজিকালিও হয়। আৰু সেই 12 ফুট দীঘল বেম্বো পুলডালক, মানে বাঁহৰ যিডাল দীঘল টুকুৰা, সেইটো কি বুলি কোৱা হয়? ছাল, স্কেল, ফিটা নে নাল? শুদ্ধ উত্তৰটো হ'ব নাল। নাল বুলি কোৱা হয় সেইডালক, এইটো মনত ৰাখিবলগীয়া কথা। নেক্সট, দ্য নেমছ অফ এল্ডেষ্ট চন অফ গদাধৰ সিংহ গদাপানী ৱেৰ। এইটো প্ৰশ্ন আগতেও আহি গৈছে। গদাধৰ সিংহৰ ডাঙৰজন পুতেকৰ যিকেইটা নাম, কাৰণ তেওঁ আহোম হিষ্ট্ৰীত খুব এজন ইম্পৰ্টেণ্ট ৰজা হয়, তেওঁৰ বিষয়ে আপোনালোকে জানিবই লাগে। সেইজন কোন আছিলে আৰু তেওঁৰ নামকেইটা কি কি আছিলে সেইটো জনাটো খুবেই দৰকাৰ। গতিকে গদাধৰ সিংহৰ যিটো ডাঙৰ পুতেক আছিলে সেইটো কোন আছিলে? লাই গোহাঁই শুক্ৰাংফা ৰুদ্ৰসিংহ, লেচাই গোহাঁই সুখাম্ফা ৰুদ্ৰসিংহ, লাই গোহাঁই চুতুফা ৰুদ্ৰসিংহ, লাই গোহাঁই সুখ্ৰাম্ফা পুৰন্দৰ সিংহ। শুদ্ধ উত্তৰ ইয়াতে কি হ'ব? গদাধৰ সিংহ যিজন ডাঙৰ পুতেক তেওঁৰ এইকেইটা নাম আছিলে, লাই গোহাঁই, সুখ্ৰাম্ফা আৰু ৰুদ্ৰসিংহ। এইকেইটা মনত ৰাখি থ'ব, আগতে প্ৰশ্ন আহি গৈছে। নেক্সট, ৰুদ্ৰসিংহ বিকাম কিং ইন। ৰুদ্ৰসিংহ কোন চনত ৰাজপাটত বহিছিলে? 1696, 1682, 1670 আৰু 1667। শুদ্ধ উত্তৰ কি হ'ব? 1696। 1682
কি হৈছিলে ইটাখুলিৰ যুদ্ধ হৈছিলে সেইটো মনত ৰাখিব 1670 চনত কোন হৈছিলে উদয়াদিত্য সিংহৰ ৰজা হৈছিলে তেওঁৰ দিনতে কি হৈছিল শৰাইঘাটৰ ৰণ হৈছিল আৰু 1667 চনত কোন ৰজা হৈছিল চক্ৰধৰ সিংহৰ ৰজা হৈছিল The name of eldest son of Gadadhar Singha Gadapani was এইটো ৰিপিট হৈছে প্ৰশ্নটো এইটো প্ৰশ্ন ৰিপিট হৈছে নেক্সট হু বুইল্ট ধোদৰ আলি হ্ৰদয় পুখুৰী ধোদৰ আলি আৰু হ্ৰদয় পুখুৰী কোনে বনাইছিলে চক্ৰধৰ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ নে পুৰন্দৰ সিংহ এই ধোদৰ আলিটো কোনে বনাইছিলে আৰু হ্ৰদয় পুখুৰী কোনে বনাইছিলে গদাধৰ সিংহই বনাইছিলে ধোদৰ আলি বনোৱাৰ এটা ইণ্টাৰেষ্টিং কাহিনী আছে বহুত সকল ধোদ লগাই কিনা একচুৱেলি বনোৱা হৈছিলে ধোদৰ আলি একচুৱেলি ধোদ নাছিলে তেওঁলোক বৈষ্ণৱ ধৰ্মাৱলম্বী মানুহ আছিলে কিন্তু গদাধৰ সিংহই এইটো নটিচ কৰিছিলে বহু মানুহ গৈ এনে মানে শৰণ লয় কাৰণ বৈষ্ণৱসকলক সেই সময়ত মানে সৈনিক বনোৱা আৰু সৈনিক হোৱা আৰু খেতিয়ক হোৱা এই দুয়োটা কামৰ পৰা ৰেহাই দিয়া হৈছিলে খালি খাই বৈ আৰামত শুই মানে নাম কীৰ্তন কৰিলেই হৈ যায় তেনেকুৱা হৈ আছিলে গতিকে মানে সেই দুটা কামৰ পৰা বাচিবৰ কাৰণে সকলোৱে এনে গৈ কিনে কি হৈছিলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি মানে আৰামত থকাৰ চেষ্টা কৰিছিলে গতিকে গদাধৰ সিংহই এইটো নটিচ কৰিছিলে এনেকৈ থাকিলে ৰাজ্যখন কিন্তু ধ্বংস হোৱাৰ চান্স আছে ইফালে মোগলক ভালকৈ খেদিবই পৰা নাই গতিকে তেওঁ অকণমান কঠোৰ হৈ সেইসকল মানুহক দমন কৰাৰ কাৰণে কি কৈছিলে সেইসকলৰ হতুৱাই কি বনাইছিলে ধোদৰ আলিটো বনাইছিলে নেক্সট হু বুইল্ট জয়পুখুৰী বা জয়সাগৰ একেটাই হয় জয়পুখুৰী আছিলে প্ৰথমতে তাৰপিছত ইমান ডাঙৰ যে পুখুৰী সেইকাৰণে সাগৰ নামো দিয়া হৈছিলে গতিকে কোনে কৰিছিলে জয়পুখুৰীটো মাকৰ স্মৃতিত বনাইছিলে ৰুদ্ৰসিংহই ক'ত বনাইছিলে জেৰেঙা পথাৰত নেক্সট দ্য মেছন হু মেড জয়দৌল কাৰেংঘৰ ষ্টোন ব্ৰিজ অফ নামদাং এণ্ড ডিমৌ ফাকুৱা দৌল ৰংপুৰ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এতিয়াও অসমত জিলিকি আছে এই সকলোবোৰ গতিকে কোনে বনাইছিলে যিজন মেছন হয় যিজন ৰাজমিস্ত্ৰী হয় বিখ্যাত ৰাজমিস্ত্ৰী আছিলে তেওঁৰ নামটো কি হয় ঘনশ্যাম কবিৰাজ চক্ৰৱৰ্তী আহমদ লাহোৰী কৃষ্ণৰাম ভট্টাচাৰ্য এইসকলৰ মাজত কোন হয় শুদ্ধ উত্তৰটো হ'ব ঘনশ্যাম আহিছিলে সুদূৰ ক'ৰ পৰা বেংগলৰ পৰা আহিছিলে বেংগলৰ পৰা আহি কিনাই এইবোৰ বনাইছিলে খুব ইম্পৰ্টেণ্ট হয় এই কবিৰাজ চক্ৰৱৰ্তীটো কবি আছিলে আৰু আহমদ লাহোৰী কোন আছিলে আহমদ লাহোৰীকে কি বনাইছিলে তাজমহল বনাইছিলে এইটো মনত ৰাখি থ'ব তাজমহল বনাইছিলে নেক্সট ৰাইটাৰ অফ শকুন্তলা এটা কবিতা হয় আৰু শংখচূড় বধ কোনে লিখিছিলে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব চাওঁ আহক অপশ্যন এ মাধৱ কন্দলী শংকৰদেৱ মাধৱদেৱ নে কবিৰাজ চক্ৰৱৰ্তী শুদ্ধ উত্তৰ হ'ব কবিৰাজ চক্ৰৱৰ্তী এজন বিখ্যাত পয়েট আছিলে কাৰ ৰাজত্বকালত আছিলে ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনত নেক্সট লাষ্ট কুৱেশ্যন হু ট্ৰান্সলেটেড দ্য ফেমাছ ক্লাছিক্স ছাচ এজ গীত গোবিন্দা অভিজ্ঞানম শকুন্তলম ব্ৰহ্মবৈৱৰ্ত পুৰাণ টু আছামিজ যিকেইটা ফেমাছ কেইটামান যিকেইখন কবি আছিলে এজন কবি আছিলে আমাৰ আহোম হিষ্ট্ৰীত বিখ্যাত কবি হয় মই ইতিমধ্যে কৈছোঁ আপোনালোকক গতিকে ইয়াৰ অপশ্যন কেইটা আৰু কৈ নাথাকোঁ শুদ্ধ উত্তৰ কি হ'ব কবিৰাজ চক্ৰৱৰ্তী অসমীয়ালৈ অনুবাদ কৰিছিলে কি কৰিছিলে গীত গোবিন্দা অভিজ্ঞানম শকুন্তলম আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ গতিকে এইকেইটাৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকৰ নিশ্চয় মনত ৰাখিব এইকেইটা প্ৰশ্নৰ উত্তৰ গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব থেংক ইউ ভেৰি মাছ